আপোনালোকে কেতিয়াবা ভাবি চাইছেনে বিদ্যালয়ৰ ৰুটিন কোনে নিৰ্ধাৰণ কৰে? এনে কোনো বিশদ নিৰ্দেশনা আছে নেকি যে বিদ্যালয়সমূহ এক নিৰ্দিষ্ট ধৰণেৰে কাৰ্যকৰী হোৱা উচিত? নাইবা বিদ্যালয়ত বিভিন্ন ক্ৰিয়াকলাপ কেনেকৈ অনুষ্ঠিত কৰিব লাগে? হয়, এই বিষয়ে আমাৰ পাঠ্যক্ৰম আছে, যাক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা বুলি কোৱা হয়। আৰু এই পাঠ্যক্ৰমেই বিদ্যালয়ত আয়োজন কৰিবলগীয়া নানান ক্ৰিয়াকলাপ অনুষ্ঠিত কৰিবলৈ আৰু আন বিষয়ৰ বাবে সমল আৰু সময় নিৰ্ধাৰণ কৰাত সহায় কৰে। এই ৰূপৰেখাখনে সাংবিধানিক প্ৰমূল্য, সমাজ আৰু পৰিৱেশৰ প্ৰতি সংবেদনশীলতা, বৈজ্ঞানিক দৃষ্টিভংগী আদি একত্ৰিত কৰিবলৈ দিক নিৰ্ধাৰণ কৰে। বিদ্যালয়সমূহে ইয়াৰ আধাৰতে সাৰ্বজনীন আচৰণবিধি তৈয়াৰ কৰি সকলোবোৰ ক্ৰিয়াকলাপ একত্ৰিত কৰে, যাতে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশ সাধনত সুনিশ্চিত হয়। আপোনালোকৰ মনত এইখিনিতেই আন এটা প্ৰশ্নৰ অৱতাৰণা হ'ব পাৰে, এই ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখাখন কোনে নিৰ্দেশনা আগবঢ়ায়? হয়, শিক্ষাৰ বিষয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি নামেৰে এখন নথি আছে, যি এই ক্ষেত্ৰত বাট দেখুৱায়। ইতিমধ্যেই আমাৰ দুখন ৰাষ্ট্ৰীয় শিক্ষানীতি আছিল, এখন 1968 চনত আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আনখন 1986 চনত। এই দুয়োখন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন স্তৰত নিৰ্দেশনা দি আহিছিল। অৱশ্যে ইয়াত স্কুলীয়া শিক্ষাৰ বাবে বিশেষ প্ৰস্তাৱনা আছিল। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখাৰ দিশ নিৰ্ণয় কৰে আৰু তাৰ পৰাই বিদ্যালয়সমূহে নিজৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিবলৈ আভাস পায়। কিছুদিনৰ পূৰ্বে 29 জুলাই 2020 চনত ভাৰতৰ শিক্ষা ব্যৱস্থাত যুগান্তৰকাৰী এক নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ শুভাৰম্ভ কৰা হয়। পৰৱৰ্তী সময়ত এই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰতে দেশৰ নতুন পাঠ্যক্ৰমৰ ৰূপৰেখা প্ৰৱৰ্তন হ'ব আৰু এই ৰূপৰেখা অনুসৰণ কৰিয়েই আমি পাঠ্যসূচী, পাঠ্যপুথি আৰু শিক্ষাৰ আন উপাদানসমূহ বিকাশ সাধন কৰিব লাগিব। আমি ইতিমধ্যে এনে 4খন ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা পাই আহিছোঁ। প্ৰথমখন 1975 চনত NCERTয়ে প্ৰৱৰ্তন কৰে আৰু তাৰ পাছত পৰ্যায়ক্ৰমে 1988 চন, 2000 চন আৰু 2005 চনত এনে ৰূপৰেখা প্ৰৱৰ্তন কৰা হয়। এতিয়া প্ৰশ্ন হয়, কিয় 4খন ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখাৰ প্ৰয়োজন হ'ল? সমাজত অহৰহ চলি থকা মনস্তাত্ত্বিক, সামাজিক, অৰ্থনৈতিক পৰিৱৰ্তনে বিদ্যালয়ৰ শিক্ষাত পৰিৱৰ্তন অনাৰ পোষকতা কৰে। সেয়েহে আমি নতুন ৰূপৰেখা প্ৰৱৰ্তন আৰু ধাৰাবাহিকভাৱে নতুন ভাৱধাৰা সংযোজন কৰাৰ প্ৰয়োজনীয়তা আছে। উদাহৰণস্বৰূপে, যদি আপোনালোকে বিশ্বব্যাপী হৈ থকা COVID-19 মহামাৰীলৈ লক্ষ্য কৰে, তেতিয়া দেখিব এই মহামাৰীৰ প্ৰভাৱ থকা সময়ত আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়সমূহত নানা পৰিৱৰ্তন সংযোজন কৰাৰ প্ৰয়োজন হ'ব। ইয়াৰ প্ৰভাৱ মূল্যায়ন, শিকন প্ৰক্ৰিয়াৰ পৰাৰ উপৰিও বিদ্যালয়ৰ সকলো ক্ৰিয়াকলাপত পৰিব। আমি সামাজিক দূৰত্ব মানি চলিব লাগিব। বিদ্যালয়খন সকলো সময়তে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। যেতিয়া বিদ্যালয়ত এনে ধৰণৰ পৰিৱৰ্তন প্ৰয়োজনীয় হৈ পৰে, তেতিয়াই ই ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা আৰু নীতিসমূহক দিশ দেখুৱাই দিয়ে। তাৰ ফলতেই প্ৰয়োজনীয় পৰিৱৰ্তন আনিবলৈ সময়ত উপযুক্ত নিৰ্দেশনা লাভ কৰা হয়। বিদ্যালয়ৰ শ্ৰেণীসমূহত আমি বিভিন্ন বিষয়ৰ শিক্ষা দিওঁ। মন কৰিবলগীয়া কথা হ'ল, এই বিশেষ
মূল বিষয়বস্তু শ্ৰেণী বিশেষে আৰু তাৰ অন্তৰ্গত নিৰ্দিষ্ট বিষয় টপিকসমূহ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? হয়, এই সম্পৰ্কে পাঠ্যসূচী শিতানেৰে আন এক নথি আছে। ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ পৰৱৰ্তী পৰ্যায়ত পাঠ্যসূচী প্ৰস্তুত কৰা হয়। কাৰণ পাঠ্যসূচীয়ে বিষয়বস্তু বাছনি কৰি দিয়াৰ লগতে শিক্ষণ পদ্ধতি কি অৱলম্বন কৰা হ'ব, শ্ৰেণীত কি পদ্ধতিৰে শিক্ষণ আগবঢ়াব, এই ক্ষেত্ৰতো দিশ দেখুৱাই দিয়ে। প্ৰতিটো বিষয়বস্তুৰ অন্তৰ্গত নিৰ্দিষ্ট বিষয় টপিকসমূহ নিৰ্ধাৰণ হোৱাৰ পাছত আমাক প্ৰয়োজন হয় বিষয়সূচী। উদাহৰণস্বৰূপে এটা নিৰ্দিষ্ট বিষয় খাদ্যৰ কথাকে ধৰি ল'লো। এইটো বিষয় তৃতীয় বা চতুৰ্থ শ্ৰেণীত পঢ়ুৱা হয়। খাদ্যৰ বিষয়ে শ্ৰেণীত আমি কি শিকাম? কাৰণ আমাৰ দেশত ৰাজ্য বিশেষে খাদ্যাভাস আৰু খাদ্য সংস্কৃতি আছে। সেয়েহে খাদ্য সম্পৰ্কে বিষয়বস্তু নিৰ্ধাৰণ কৰোঁতে আমি ঠাই বিশেষে প্ৰাসংগিকতাৰ ভিত্তিতহে ইয়াক বাছনি কৰা উচিত। বিষয়সূচী আমাৰ পাঠ্যপুথিসমূহত দিয়া হয়। প্ৰতিটো শ্ৰেণীৰ বাবে সকলো বিষয়বস্তু সন্নিৱিষ্ট পাঠ্যপুথি আছে। পাঠ্যপুথিসমূহে ছাত্ৰ-ছাত্ৰীক সক্ৰিয় আদান প্ৰদানেৰে ব্যস্ত ৰাখি নানান অভিজ্ঞতা আহৰণ কৰিবলৈ সুবিধা প্ৰদান কৰাটো অতিকে প্ৰয়োজনীয়। যেতিয়া আমি এই পাঠ্যপুথিসমূহ প্ৰস্তুত কৰোঁ, কেতিয়াবা এনে হয় যে পাঠ্যপুথিসমূহত নতুন দৃষ্টিভংগী আহি পৰে। তেনে ক্ষেত্ৰত শিক্ষকজনে পৰম্পৰাগত পদ্ধতি পৰিহাৰ কৰি আন পদ্ধতিৰে এই পাঠ্যপুথি আদান প্ৰদান কৰিব লগা হয়। এই ক্ষেত্ৰত শিক্ষকজনক সততেই আন সহায়ৰ প্ৰয়োজন হয়। এই ধৰণৰ সহায় আমি শিক্ষকসকলৰ বাবে প্ৰস্তুত কৰি উলিওৱা নানান সমল সামগ্ৰীৰ দ্বাৰা প্ৰদান কৰা হয়। যেনে শিক্ষক প্ৰশিক্ষণ সামগ্ৰী, মডিউল, ৰূপৰেখা ইত্যাদি ইত্যাদি। ইয়াৰ উপৰিও আমাৰ শিক্ষক সহায়ক নানান উপাদানৰ সামগ্ৰীৰ প্ৰয়োজন হয়। কাৰণ এই সহায়ক উপাদানসমূহে বহুতো উদ্দেশ্য পূৰণ কৰে। উদাহৰণস্বৰূপে এই COVID-19 বিশ্ব মহামাৰীৰ সময়ত আমি নতুন পাঠ্যসূচী আৰু পাঠ্যপুথি নাপাব পাৰোঁ। কিন্তু শিক্ষক সহায়ক উপাদানসমূহে নতুন দৃষ্টিভংগীৰে আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যপুথিসমূহ আদান প্ৰদান কৰাৰ পথ দেখুৱাই শিক্ষণ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ শিক্ষকসকলক সহায় কৰিছে। ফলত বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ দিশত কাম কৰি যাব পাৰিছে। আমি আমাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱৰ্তন দেখা পাওঁ। আমি তেওঁলোকৰ মাজত আচৰণৰ পৰিৱৰ্তন নিতান্তই আশা কৰোঁ, সেই কথাটো স্পষ্ট। পৰিৱৰ্তনসমূহ প্ৰায়েই শিক্ষণ ফলাফলৰ ৰূপত বিকাশ হয়। এই শিক্ষণ ফলাফলসমূহ হৈছে ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা, য'ত তেওঁলোকৰ সক্ষমতা, প্ৰতিবদ্ধতা, জ্ঞান আৰু কৌশল সংমিশ্ৰণ হৈ থাকে, যি তেওঁলোকক যিকোনো পৰিস্থিতিত কাৰ্যকৰীভাৱে কাম কৰিবলৈ সক্ষম কৰি তোলে। তাৰোপৰি যোগ্যতাই তেওঁলোকৰ জ্ঞান আৰু কৌশল পৰ্যাপ্ত পৰিমাণে থকাৰ ইংগিত দিয়ে, যাৰ সহায়ত কোনো আদৰ্শযুক্ত পৰিস্থিতিত বিস্তৃতভাৱে কাম কৰিবলৈ তেখেতসকলক সক্ষম কৰি তোলে। বিদ্যালয়সমূহে আমাৰ ছাত্ৰ-ছাত্ৰীক পৰিচিত বা অপৰিচিত যিকোনো পৰিস্থিতিতে সম্বোধন কৰিবলৈ প্ৰস্তুত কৰে আৰু এয়ে তেওঁলোকৰ যোগ্যতা। প্ৰকৃতপক্ষে স্কুলীয়া শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক পাৰস্পৰিক আৰু আন্তঃব্যক্তিক
বিভিন্ন পৰিস্থিতিত সম্বোধন কৰিবলৈ সক্ষম কৰি তোলে। সেয়েহে এই যোগ্যতাসমূহো শিকন ফলাফলৰ অন্তৰ্ভুক্ত। এইখিনিতেই আপোনালোকক এটা উদাহৰণ উনুকিয়াইছোঁ। ইতিমধ্যেই আপোনালোকৰ আগত খাদ্য বিষয়টো উনুকিয়াই অহা হৈছে। এই বিষয়টো আদান প্ৰদান কৰিবলৈ যাওঁতে শিক্ষকে শ্ৰেণীকক্ষত নানান ক্ৰিয়াকলাপ সংযোজন কৰি শিকন আগবঢ়ায়। ধৰি লোৱা হ'ল শিক্ষাৰ্থীসকলে এই ক্ৰিয়াকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি শিকন লাভ কৰিলে। এতিয়া তেওঁলোকৰ খাদ্যৰ প্ৰয়োজনীয়তাৰ কথা, বিভিন্ন বয়সৰ লোকৰ বাবে বিভিন্ন খাদ্য, ভিন ভিন খাদ্য, জন্তুৰ বাবে প্ৰয়োজনীয় খাদ্য, চৰাই চিৰিকটিয়ে খোৱা খাদ্য আদিৰ বিষয়ে তেওঁলোকে বৰ্ণনা কৰিব পাৰিব। গতিকে যেতিয়া শিক্ষকে কোনো বিষয় বা পাঠ শ্ৰেণীকোঠাত আদান প্ৰদান কৰে, শিক্ষাৰ্থীসকলে শিকন লাভ কৰে আৰু তেওঁলোকৰ আচৰণলৈ পৰিৱৰ্তন আহে। এই ধৰণৰ আচৰণৰ পৰিৱৰ্তনকেই শিকন ফলাফল বুলি কোৱা হয়। এই খাদ্য পাঠটিৰ ভিত্তিত আমি কিছুমান উক্তি পাব পাৰোঁ। যেনে শিক্ষাৰ্থীসকলে বিভিন্ন বয়সৰ মানুহৰ বাবে প্ৰয়োজনীয় খাদ্যৰ বিষয়ে ক'ব পাৰিব। শিক্ষাৰ্থীসকলে খাদ্যৰ বিভিন্ন ভাগসমূহৰ বিষয়ে ব্যাখ্যা কৰিব পাৰিব, ইত্যাদি ইত্যাদি। এনেধৰণৰ অলেখ শিকন ফলাফল NCERTত উপলব্ধ। এই শিকন ফলাফলৰ ধাৰণাটো এটা প্ৰক্ৰিয়াহে, কাৰণ আমি কেতিয়াও ক'তো চূড়ান্ত পৰ্যায়ত ইয়াক পাব নোৱাৰোঁ। সেয়েহে ৰাষ্ট্ৰীয় শিক্ষানীতি, ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা, পাঠ্যক্ৰম, পাঠ্যপুথি, শিক্ষক সহায়ক উপাদান আৰু শিকন ফলাফলৰ মাজত থকা সম্পৰ্কলৈ লক্ষ্য কৰিলে দেখা যায় যে এই সকলোবোৰ এটা আনটোৰ লগত জড়িত হৈ আছে। আৰু এটা গুৰুত্বপূৰ্ণ ধাৰণাৰ বিষয়ে এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন আছে। সেয়া হ'ল আঁৰত থকা পাঠ্যক্ৰম বা লুকাই থকা পাঠ্যক্ৰম। আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখাই শিক্ষাৰ্থীসকলক সাংবিধানিক প্ৰামূল্য, লিংগৰ ক্ষেত্ৰত সংবেদনশীলতা, পৰিৱেশ সংৰক্ষণ ইত্যাদি ইত্যাদি বিভিন্ন বিষয়ে সজাগ হোৱাটো বিচাৰে। কিন্তু কোনো কোনো ক্ষেত্ৰত আমি এইবোৰ বিদ্যালয়ত অভ্যাস নকৰাওঁ। যেনে আমি শ্ৰেণীকোঠাত ছাত্ৰ আৰু ছাত্ৰীসকলক পৃথকে পৃথকে বহিবলৈ দিওঁ। যদিওবা ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখাই লিংগৰ ক্ষেত্ৰত সংবেদনশীল হোৱাৰ কথা পোষকতা কৰিছে, কিন্তু শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ বা ছাত্ৰীক পৃথকে শাৰী পাতি শ্ৰেণীকোঠাত বহিবলৈ নিৰ্দেশ দিয়ে। এই ধৰণৰ কথাই শিক্ষাৰ্থীক এটা লুকাই থকা বাৰ্তা দিয়ে। এই ধৰণেৰেই এক লুকাই থকা পাঠ্যক্ৰম উদয় হয়। এইদৰেই এই ধৰণৰ বৈষম্যবোৰ বিদ্যালয়ৰ পৰিৱেশৰ পৰা গৈ সমাজত প্ৰৱেশ কৰে। সেয়েহে আমি পাঠ্যক্ৰম আদান প্ৰদান কৰোঁতে অতি সাৱধান হোৱা উচিত, যাতে আমাৰ শ্ৰেণীকোঠাত লুকাই থকা পাঠ্যক্ৰমৰ ৰূপত কিছুমান বদ্ধমূল ধাৰণা শিক্ষাৰ্থীক দিয়া নহয়। যিহেতু আমি আমাৰ বিদ্যালয়সমূহ সৰ্বাত্মক হিচাপে গঢ়ি তুলি সমাজকো সৰ্বাত্মক হিচাপে গঢ়ি তুলিব খুজিছোঁ, তেনেস্থলত এই ধৰণৰ বদ্ধমূল ধাৰণাই শিক্ষাৰ্থীৰ আচৰণত প্ৰভাৱ পেলোৱাটো অনুচিত।